Welcome to Adivasi News. A person named Ismail Ekka from Madhupur Toklong village on the Tinsukia district is doing extraordinary work and showing good examples in the society through the cultivation of vegetables. As you can see, he has planted in huge plot of land chilies and cabbages. At the same time, it can be said that without getting any facility from the government, especially from agriculture department, he has done so much. By this, he has brought good examples in the society. সমষ্টিৰ কুমচা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ 2 নং টকলং নেপালী গাঁৱৰ বাসিন্দা যেহেতু মই বহুত বছৰ পৰা কৃষি কৰ্মত নিয়োজিত হৈ আছো আৰু কৃষি কৰ্মত এতিয়া বৰ্তমান কৰি আছো বৰ্তমান মই জলকীয়া খেতি আৰু কবি খেতি লগতে কচু খেতি 2 বিঘা মান লগতে ঝালকিয়া জলকীয়া খেতি কমেও 2 বিঘা মান কৰিছো লগতে কবি আধা বিঘা মান কৰিছো তাতে বহুখিনি মই উপাৰ্জন কৰি আছো মাহেকত কমেও মই 50-60 হাজাৰ একটা অনুমানিক নহয় মই নিৰ্ধাৰিত ভাবে ক'ব পাৰিছো মই ভাল একটা ইনকাম কৰি আছো কিন্তু আমাৰ নিচিনা একটা মধুপুৰ গাঁও পিছপুৰা অঞ্চলত ইমান এটা পিছপুৰা অঞ্চলত যেটো পিছপুৰা অঞ্চলত এনেকুৱা এটা জায়গা যত চৰকাৰী আঁচনি যিকোনো আঁচনি আমি ঢুকি নাপাওঁ এনেকা এটা অঞ্চল যত আমি খেতি বাড়ি কৰি আমি জীৱিকা নিৰ্বাহ কৰি আছো বহুখিনি কৃষক লোকও আছে খেতি কৰি আছে তাৰ মাজৰে পৰা মই এজন জলকীয়া খেতি আৰু কবি খেতি কৰি মই বহুখিনি